নমস্কাৰ বন্ধু বান্ধৱীসকল, মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে এটি সুখবৰ। ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলিত শিক্ষাবৰ্ষটো অনলাইন পদ্ধতিৰে হ'ব নামভৰ্তি। আজিৰে পৰা মুকলি কৰা হৈছে দৰ্পণ পৰ্টেল। নামভৰ্তি আবেদনৰ তাৰিখৰ অন্তিম দিন হ'ল 2 মে'। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰাসকলে চলিত বৰ্ষতে অনলাইন পদ্ধতিৰে নামভৰ্তি কৰিব পাৰিব। অৰ্থাৎ এই বছৰ অনলাইন পদ্ধতিৰ যোগেদিয়ে নামভৰ্তি হ'ব। উচ্চতৰ মাধ্যমিকৰ বাবে আনুষ্ঠানিকভাৱে যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কাৰণে নামভৰ্তিৰ কাৰণে দৰ্পণ পৰ্টেল আজি মুকলি কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই শিক্ষা সংসদে আজি দৰ্পণ পৰ্টেল মুকলি কৰি ছাত্ৰ ছাত্ৰীসকলক এই পৰ্টেলৰ জৰিয়তে নামভৰ্তি আবেদনৰ দাখিলৰ নিৰ্দেশনা দিছে। অনলাইনযোগে নামভৰ্তি আবেদন দাখিলৰ অন্তিম দিন হ'ল 2 মে'। উল্লেখ হয় যে বিগত বৰ্ষত শিক্ষা বিভাগৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকল বেমেজালিৰ সন্মুখীন নহয়, এজন ছাত্ৰ অথবা ছাত্ৰীয়ে কেইবাখনো মহাবিদ্যালয়ত নামভৰ্তি কৰি যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়, প্ৰতিখন মহাবিদ্যালয়ৰ আসন যাতে সমানুপাতিকভাৱে ভৰ্তি হয়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছিল দৰ্পণ পৰ্টেল। এই পৰ্টেলত একোজন ছাত্ৰ বা ছাত্ৰীয়ে নিৰ্দিষ্ট 2খন বা 3খন মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আবেদন অনুসৰি এখন মহাবিদ্যালয়ত নামভৰ্তি হ'লে আন আবেদনসমূহ নিজেই নাকচ হৈ যায়। ফলত প্ৰতিখন মহাবিদ্যালয়ত সমানুপাতিকভাৱে আসন ভৰ্তি হয় আৰু ছাত্ৰ ছাত্ৰীসকলো আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়। বিগত বৰ্ষত এই দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰাৰ পাছত এইবাৰ পুনৰ শিক্ষা সংসদে দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ আবেদন জনাবলৈ নিৰ্দেশ জাৰি কৰিছে। আৰু সেইমৰ্মে ছাত্ৰ ছাত্ৰীসকলৰ আবেদনৰ পাছত অহা 5 মে'ৰ মাজনিশা প্ৰকাশ পাব মেধাৰ তালিকা। 6 পৰা 8 মে'ৰ ভিতৰত তালিকাত নাম ওলোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ পচন্দৰ শিক্ষানুষ্ঠানত নিশ্চিত কৰিব লাগিব। 9 আৰু 10 মে'ত অনলাইন পদ্ধতিৰে নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। মন কৰিবলগীয়া যে কোনো মহাবিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি অনলাইন জৰিয়তে কৰিব, অফলাইন জৰিয়তে কৰিব নোৱাৰে। অৰ্থাৎ সকলো প্ৰক্ৰিয়া অনলাইন যোগেদি হ'ব। গতিকে যিসকলে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে নামভৰ্তি কৰিম বুলি ভাবিছিলে, তেওঁলোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে সংসদে দৰ্পণ পৰ্টেল মুকলি কৰি দিছে। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।